সন্মানীয় কৰ্মচাৰীসকল, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসম চৰকাৰে যি নতুন পেঞ্চন স্কিম, ইউনিফাইড পেঞ্চন স্কিম এইটো কাৰ্যকৰী কৰিবলৈ গৈ আছে। তো এইটো সম্পৰ্কে লোকসভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিলে আৰু তাৰ কি কি উত্তৰ দিছিলে সেই বিষয়ে মই সবিশেষ জনাম। বিশেষকৈ প্ৰশ্নবিলাক আছিল এনেকুৱা ধৰণৰ যে UPS পেঞ্চন স্কিমৰ অধীনত থকা কৰ্মচাৰী এজনে NPS-লৈ পুনৰাই ঘূৰি যাব পাৰিব নেকি, তাৰ কিছুমান কণ্ডিশ্যন দিছে। লগতে বৰ্তমানলৈকে কিমানজন কেন্দ্ৰীয় কৰ্মচাৰীয়ে এই UPS-টো গ্ৰহণ কৰিছে আৰু এই UPS পেঞ্চনৰ অধীনত থকা কৰ্মচাৰী এজনৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালে কিমান শতাংশলৈকে পেঞ্চন পাব বা তেওঁৰ সন্তান সন্ততিয়ে কিমান % পেঞ্চন পাব, এই সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিলে লোকসভাত। জনাৰ্দন সিং চিগ্ৰীৱাল নামৰ এই সাংসদজনে বিত্তমন্ত্ৰীলৈ প্ৰশ্নখিনি কৰিছিলে। তো কি উত্তৰ দিছিলে মই ভাবোঁ সকলো কৰ্মচাৰীয়ে জনাটো খুবেই দৰকাৰ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নকেইটা আছিল এনেধৰণৰ। নম্বৰ প্ৰশ্ন, টোটেল নাম্বাৰ অফ এমপ্লয়িজ হু অপটেড for unified pension schemes UPS instead of national pension system NPS will date till date। অৰ্থাৎ এতিয়ালৈকে নেশ্যনেল পেঞ্চন ছিষ্টেমৰ পৰিৱৰ্তে ইউনিফাইড পেঞ্চন স্কিম বাছনি কৰা কৰ্মচাৰীৰ মুঠ সংখ্যা কিমান? তো অৰ্থ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীয়ে উত্তৰ দিছিল যে দ্য টোটেল নাম্বাৰ অফ এমপ্লয়িজ including new joining existing employees and past retires who opted Unified Pension Scheme UPS as on 30/11/2025 is 1,22,123। অৰ্থাৎ 30/11/2025 তাৰিখলৈ নতুন যোগদানকাৰী, বৰ্তমান কৰ্মৰত কৰ্মচাৰী আৰু আগতে অৱসৰ গ্ৰহণ কৰা লোকসমূহ ধৰি UPS বাছনি কৰা মুঠ কৰ্মচাৰীৰ সংখ্যা আছিলে 1,22,123 জন। তাৰপিছত নম্বৰ প্ৰশ্ন কৰিছিলে, whether the government has introduced the one-time one-way switch facility under the UPS allowing employees who opted for UPS to move back to the NPS, and if so, the details including the conditions and time frame for exercising this facility। অৰ্থাৎ UPS বাছনি কৰা কৰ্মচাৰীয়ে এবাৰেই একমুখীভাৱে পুনৰ NPS-লৈ ঘূৰি যাব পৰাকৈ চৰকাৰে কোনো ব্যৱস্থা কৰিছেনে? যদি কৰিছে তেন্তে ইয়াৰ চৰ্ত আৰু সময়সীমাৰ বিৱৰণ কি? তো তেওঁ উত্তৰ দিছিলে, দ্য গভৰ্ণমেণ্ট হেজ এলাউড দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ who opted for UPS one-time one-way switch facility to revert back to NPS anytime during their service subject to the following conditions and time frames। UPS বাছনি কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক তেওঁলোকৰ সেৱাকালত যিকোনো সময়ত এবাৰে একমুখীভাৱে পুনৰ NPS-লৈ ঘূৰি যাবলৈ অনুমতি দিয়া হৈছে তলত দিয়া চৰ্ত আৰু সময়সীমাৰ অধীনত। In case of superannuation not later than 12 months prior to the date of superannuation, সাধাৰণ অৱসৰৰ ক্ষেত্ৰত অৱসৰৰ তাৰিখৰ কমেও 12 মাহ আগতে তেওঁ UPS-ৰ পৰা NPS-লৈ যাব পাৰিব। নম্বৰ অপশ্যন, ইন কেছ অফ ভলুণ্টেৰী ৰিটায়াৰমেণ্ট নট লেটাৰ দেন 3 months prior to the deemed date of voluntary retirement, স্বেচ্ছা অৱসৰৰ ক্ষেত্ৰত ধাৰ্য কৰা স্বেচ্ছা অৱসৰৰ তাৰিখৰ কমেও 3 মাহ আগলৈকে তেওঁ UPS-ৰ পৰা NPS-লৈ ঘূৰি যাব পাৰিব। In case of resignation or compulsory retirement under Fundamental Rules 56(j), which is not a penalty at the time of resignation or compulsory retirement, পদত্যাগ বা বাধ্যতামূলক অৱসৰৰ যি দণ্ড নহয়, পদত্যাগ বা অৱসৰৰ সময়তে তেওঁলোকে UPS-ৰ পৰা NPS-লৈ যাব পাৰিব। This facility of one-time one-way switch will not be allowed in case of removal, dismissal or compulsory retirement as a penalty or for cases where disciplinary proceedings are ongoing or contemplated। এই একবাৰীয়া সুবিধা বৰখাস্ত বা অপহৰণৰ বা দণ্ডস্বৰূপ বাধ্যতামূলক অৱসৰৰ ক্ষেত্ৰত অথবা
যি সময়ত শাস্তিমূলক তদন্ত চলি আছে বা ভাৱনা কৰা হৈছে তেনে ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। অৰ্থাৎ তেতিয়া কৰ্মচাৰী এজনে UPSৰ পৰা NPSলৈ যাব নোৱাৰিব, যেতিয়া কৰ্মচাৰীজনক শাস্তিমূলকভাৱে বৰখাস্ত কৰা হয় চাকৰিৰ পৰা। তাৰপিছত আৰু এটা প্ৰশ্ন কৰিছিল, whether the government has extended the timeline of exercising the option to join UPS and if so, the details thereof. তো এইটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে আচলতে এই টাইমলাইনটো দিয়া হৈছিলে। তেওঁ প্ৰশ্ন কৰিছিলে যে UPS বাছনি কৰাৰ বাবে সময়সীমা চৰকাৰে বৃদ্ধি কৰিছেনে, যদি কৰিছে তেন্তে ইয়াৰ বিৱৰণ কি? তো উত্তৰ দিছিলে, UPS came into effect on 1/4/2025. The window for exercising the option to opt for UPS has initially available up to 30/6/2025. This timeline has subsequently extended first up to 30/9/2025 and thereafter further extended up to 30/11/2025. তো এই UPS আচলতে লাগু কৰা হৈছিলে 1/4/2025 তাৰিখৰ পৰা। প্ৰথমতে 30/6/2025লৈ হৈছিল, তাৰপিছত সময়সীমা প্ৰথমে 30/9/2025লৈ বঢ়াই দিছিল, তাৰপিছত 30/11/2025লৈ বৃদ্ধি কৰা হৈছিল। তাৰপিছত আৰু এটা প্ৰশ্ন কৰিছিল, whether the government has issued revised rules under CCS rules 2025 for assured payout and if so, the details including the minimum years of service and whether children are entitled to receive 60% of assured family payout under UPS in case says where the spouse is not alive, if so, the details thereof, and if not, the alternative benefits payable to such children under the UPS framework. অৰ্থাৎ 9 নম্বৰ প্ৰশ্নটো আছিল এনেকুৱা, সম্পূৰ্ণ নিশ্চিত পেআউটৰ বাবে CCS ৰুলছ 2025 অনুসৰি সংশোধিত নিয়ম জাৰি কৰা হৈছেনে, যদি হৈছে তেন্তে ন্যূনতম কিমান বছৰ সেৱা প্ৰয়োজন? আৰু এটা প্ৰশ্ন, পত্নী জীৱিত নাথাকিলে সন্তানসকলে UPSৰ অধীনত নিশ্চিত পাৰিবাৰিক পেঞ্চন 60% পাবনে, যদি পায় তেন্তে ইয়াৰ বিৱৰণ কি, আৰু যদি নাপায় তেন্তে বিকল্প সুবিধাসমূহ কি? তো এই দুইটা প্ৰশ্নৰ উত্তৰ একেলগে দিছিল। কি তেওঁ কৈছিলে চাওক, The government has notified the Central Civil Services implementation of the Unified Pension Scheme under the National Pension Scheme Rules 2025 to regulate the service-related matters of central government employees who opted for UPS under NPS for a minimum qualifying service of 25 years, assured payout at rate of 50% of the average basic pay drawn over the last 12 months prior to superannuation shall be payable. This payout to be proportionate for lesser service period subject to a minimum of 10 years of service. Further, after minimum qualifying service of 10 years, assured minimum payout of ₹10,000 per month on superannuation shall be payable. Family payout, 60% of the payout admissible to the payout holder immediately before his demise will be paid to the legally wedded spouse. Children are not entitled to receive 60% of assured family payout under UPS. অৰ্থাৎ তেওঁ কৈছিলে এই দুইটা প্ৰশ্নৰ উত্তৰ এনেকৈ দিছিলে যে চৰকাৰে কেন্দ্ৰীয় অসামৰিক সেৱা NPSৰ অধীনত ইউনিফাইড পেঞ্চন স্কিমৰ কাৰ্যকৰী নিয়ম 2025 জাৰি কৰিছে। UPSৰ অধীনত ন্যূনতম 25 বছৰৰ যোগ্য সেৱা থাকিলে অৱসৰৰ আগৰ শেষ 12 মাহৰ গড় মৌলিক দৰমহা অৰ্থাৎ বেচিক পেৰ 50% হাৰত নিশ্চিত পেআউট প্ৰদান কৰা হ'ব। কম সেৱাকালৰ ক্ষেত্ৰত ন্যূনতম 10 বছৰ পেআউট আনুপাতিকভাৱে প্ৰদান কৰা হ'ব। অৰ্থাৎ যদি এজন কৰ্মচাৰীয়ে মিনিমাম 10 বছৰ চাকৰি কৰিছে তেতিয়া তেওঁৰ পেঞ্চনটো এটা অনুপাতত হিচাপ কৰা হ'ব, আৰু 10 বছৰ চাকৰি কৰাৰ পিছত তেওঁৰ ন্যূনতম মাহিলী পেঞ্চন 10,000 টকা নিশ্চিত পাব, আৰু মৃত্যুৰ আগতে যি পেআউট তেওঁ পাই আছিল তাৰ 60% হাৰত পাৰিবাৰিক পেআউট আইনগতভাৱে বিবাহিত পত্নীক প্ৰদান কৰা হ'ব। UPSৰ অধীনত সন্তানসকলে 60% নিশ্চিত পাৰিবাৰিক পেআউট পাবলৈ যোগ্য নহয়। তো এইখিনি আছিলে পেঞ্চন সংক্ৰান্তীয় এটা গুৰুত্বপূৰ্ণ খবৰ। থেংক ইউ।